নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅত। এই ভিডিঅত আপোনালোকৰ কাৰণে লৈ আনিছো এটা খুবই গুৰুত্বপূৰ্ণ ইনফৰমেশন যে CMAAA 3.0 ৰ কাৰণে কি ডকুমেন্টস জমা দিব লাগিব। বহুতে কিন্তু এই ভুলটো কৰে, সিহঁতে ডকুমেন্টস সঠিক আপলোড নকৰে, যাৰ ফলত সিহঁতৰ এপ্লিকেশনটো ৰিজেক্ট হৈ যায়। তো এই ভিডিঅত আপোনালোকক সঠিক ডকুমেন্টস খিনিৰ বিষয়ে কম। কি ডকুমেন্টস লাগিব সেইকেইটা আপোনালোকৰ লগত আলোচনা কৰিম। যদি এই আঁচনিৰ বিষয়ে অধিক জানিব বিচাৰে ডেসক্ৰিপশন বক্সত লিংক দিয়া আছে, তাত ক্লিক কৰিলে আপোনালোকে গোটেই ডিটেইলছ খিনি পাই যাব যে ইয়াৰ উদ্দেশ্যসমূহ কি নতুবা আমাৰ এই ভিডিঅটো চাই ল'ব পাৰে। কি ডকুমেন্টস লাগিব তাৰো লিষ্ট আউট কৰা আছে, কেনেকৈ আবেদন কৰিব তাৰো ডিসকাস কৰা আছে। তাত ক্লিক কৰি আপোনালোকে চাব পাৰে বা আপোনালোকে চেক আউট কৰিব পাৰে। তো এতিয়া কওঁ যে ডকুমেন্টস কেইটা কি। তো প্ৰথমতে আপোনাৰ আধাৰ কাৰ্ড বা আপোনাৰ ভোটাৰ আইডি থাকিব লাগিব আইডেন্টিটি প্ৰুফ হিচাপে। তাৰ পিছত আপোনাৰ এখন এড্ৰেছ প্ৰুফ লাগিব। এড্ৰেছ প্ৰুফ বুলি ক'লে আপোনাৰ আধাৰ কাৰ্ডো আহি যাব পাৰে, ভোটাৰ আইডিও আহি যাব পাৰে, ড্ৰাইভিং লাইসেন্সও আহিব পাৰে, বা যদি আপোনাৰ পাছপোৰ্ট আছে পাছপোৰ্টও হ'ব। তাৰে পিছত 3 নম্বৰত এডুকেশনাল কোৱালিফিকেশন সাৰ্টিফিকেটস। তো যদি আপোনাৰ মেট্ৰিক পাছ কৰা আছে মেট্ৰিক পাছৰ সাৰ্টিফিকেট লাগিব, যদি আপোনাৰ 8 পাছ কৰা আছে 8 পাছৰ সাৰ্টিফিকেট লাগিব, আৰু যদি আপোনাৰ হায়াৰ সেকেন্ডাৰী পাছ বা ডিগ্ৰী পাছ আছে তেনে ক্ষেত্ৰত আপোনালোকে সেইকেইটাৰ সাৰ্টিফিকেট আপলোড কৰিব লাগিব। 4 নম্বৰত কৈছে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড। তো আপোনাৰ যদি এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেচন কৰা আছে সেই ৰেজিষ্ট্ৰেচন কাৰ্ডখন লাগিব। যদি আপোনাৰ কৰা নাই ৰেজিষ্ট্ৰেচন তেনে ক্ষেত্ৰত আমাক কমেন্ট সেকশনত জনাই দিব। আমি ডেফিনেটলি আপোনালোকৰ কাৰণে এটা ভিডিঅ লৈ নিম যে কেনেকৈ আপোনাৰ নিজৰ মোবাইলৰ পৰা এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেচন কৰিব পাৰে। 5 মিনিটৰ ভিতৰতে আপোনাৰ যি ৰেজিষ্ট্ৰেচন কাৰ্ড হয় সেইটো ওলাই আহিব। 5 নম্বৰত আছে বেংক পাসবুক। আপোনাৰ এখন বেংক পাসবুক লাগিব। 6 নম্বৰতে আপোনাৰ পেন কাৰ্ড লাগিব, আৰু 7 নম্বৰতে আপোনাৰ বিজনেস প্ল্যান প্ৰপোজাল লাগিব। এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু বা ডকুমেন্ট যিটো সহায়ত আপোনাৰ এই আঁচনিটো পোৱাত সুবিধা হয়। বহুতে কি কৰে বিজনেস প্ল্যানটো ভালকে নিদিয়ে, আৰু বিজনেস প্ল্যানটো ভালকে নিদিয়াৰ ফলত সিহঁতে এই আঁচনিটো নাপায়। বিজনেস প্ল্যানটোত এনেকুৱাকে বনাব লাগে যেন আপোনাৰ তথ্যসমূহ শুদ্ধ হয় আৰু বিজনেস প্ল্যানটো ইনকাম জেনাৰেটিং হয়, অৰ্থাৎ আপোনাৰ যেন আৰ্থিকভাৱে লাভ হয় তেনেকুৱাকে দেখুৱাব লাগিব। এই বিজনেস প্ল্যানটো বনাওতে বহুতে অসুবিধাৰ সন্মুখীন হয়, কিন্তু আমি এই চেনেলতে আপোনালোকক কৈ দিম যে আপোনালোকে কেনেকৈ বিজনেস প্ল্যান বনাব বা আপোনালোকক হেল্প কৰি দিম। বিজনেস প্ল্যানৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি থব, আৰু আপোনালোকৰ কোনটো বিজনেসৰ বাবে আবেদন কৰিব এই আঁচনিত সেইটো আমাক জনাই দিব কেটেগৰীটো। আমি ডেফিনেটলি আপোনালোকক হেল্প কৰি দিম যে কেনেকৈ আপোনালোকে বিজনেস প্ল্যানটো বনাব পাৰিব। তো এইটো ভিডিঅত ইমানেই আছিলে। ভিডিঅটো যদি ভাল লাগিল লাইক এটা কৰি দিব, চেনেলত তোলে সাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। আবেদন কেনেকৈ কৰিব ইয়াৰ কাৰণে নিজৰ মোবাইলৰ পৰা, তাৰ কাৰণে এই চেনেলটোৰ লগত জড়িত থাকিব, অৰ্থাৎ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।